পঞ্চায়ত নিৰ্বাচনৰ বাবে বঙাইগাঁও জিলাৰ একাংশ প্ৰাৰ্থীয়ে উলিওৱা পোষ্টাৰে চকু কপালত তুলিছে বহুতৰ। পোষ্টাৰসমূহত মহিলা প্ৰাৰ্থীৰ নামৰ সৈতে স্বামীৰ নাম উল্লেখ কৰাত হতচকিত ভোটাৰো। মহিলাৰ বাবে সংৰক্ষিত আসনসমূহত গৰিষ্ঠ সংখ্যক প্ৰাৰ্থীয়ে স্বামীৰ নাম সম্বলিত পোষ্টাৰ ছপা কৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। যোগীঘোপাত হাতে বজাৰে প্ৰাৰ্থীসকলে অৰা পোষ্টাৰক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভোটাৰ ৰাইজে। মহিলাসকলক খুব সমাজৰ মানুহে খুব কম চিনি পায়। মহিলাজনী কম চিনি পোৱাৰ কাৰণে তেওঁলোকৰ স্বামীৰ নামটো ব্যৱহাৰ কৰিছে। আৰু বিগত দিনৰ পৰা অভিজ্ঞতাৰ পৰাই ক'ব বিচাৰোঁ, আমাৰ বালাপাৰা যিজন পঞ্চায়ত সভানেত্ৰী আছিল, বিভিন্ন কাম কাজত তেওঁৰ হাজবেণ্ড মনোৱাৰ হুছেইনে কাম কাজবিলাক চোৱা চিতা কৰিছিল। ঠিক এনেকুৱা এইবুলিও আমাৰ ধাৰণা হৈছে যে পঞ্চায়তত যিবিলাক মহিলা সংৰক্ষিত আসন আছে, মহিলাবিলাকে উত্তীৰ্ণ হ'লে নিশ্চয় তেওঁলোকৰ স্বামীবিলাকে পঞ্চায়তৰ কাম কাজবিলাক তেওঁলোকে চোৱা চিতা কৰিব বুলি আমাৰ